যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফ্ৰীডম মুভমেণ্ট পাৰ্ক পৰিদৰ্শন। ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ কৰিব পাৰ্কৰ কাম। যোৰহাটৰ এটি ৰোডস্থিত ফ্লাইঅভাৰৰ মুকলিৰ ঘোষণা মুখ্যমন্ত্ৰী। হয়, আমাৰ 9 তাৰিখে কেবিনেট আছে। কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি, তেতিয়া আমি চিফ জাষ্টিছক লিখিম। গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে যেনেকৈ চৰকাৰক পৰামৰ্শ দিয়ে চৰকাৰে তেনেকৈ আগবাঢ়িব লাগে। 9 তাৰিখ আমাৰ কেবিনেট আছে। 9 তাৰিখে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্টমেণ্ট দিম, কাৰণ যিটো ডেট আছে 18 তাৰিখত আছে। গতিকে মাজত আমাৰ সময় আছে। উচ্ছেদিত লোকসকলৰ ভোটাৰ তালিকাৰ নাম কৰ্তন হ'ব নেকি? উচ্ছেদিত লোকসকল য'ৰ পৰা উচ্ছেদ হৈছে তাততো তেওঁলোক ভোটাৰ তালিকাত নাম থাকিব নোৱাৰি। ঘৰ থাকিলেহে ভোটাৰ তালিকাত নাম থাকে। যদি ঘৰে নাথাকে তেতিয়াহ'লে নাম কেনেকৈ থাকিব? কিন্তু তেওঁলোকে য'ত গৈ এতিয়া নেক্সট থাকিবগৈ, যি জেগালৈকে উঠি যাব, সেই জেগাত তেওঁলোকৰ নাম সোমাব পাৰে। কিন্তু যি জেগাৰ পৰা উচ্ছেদ হ'ল তাতে যিহেতু তেওঁলোকৰ ঘৰে নাই, লাইটো নাই, ঘৰো নাই, পানীও নাই, তেওঁ ৰাতি নাথাকেও, গতিকে তেওঁৰ নাম সেই জেগাত সোমাব নোৱাৰে। যেনেকৈ উৰিয়াম ঘাটত এতিয়া 11,000 মানুহৰ নাম নোহোৱা হৈ গ'ল। কিন্তু তাৰ মানে এইটো নুবুজায় যে তেওঁলোকৰ নাম ক'ৰবাত নোসোমাব। তেওঁলোক যদি ঢিঙৰ পৰা আহিছিল ঢিঙত সোমাব, যদি ৰূপহীৰ পৰা আহিছিল ৰূপহীত সোমাব, আৰু কোনোবা যদি বাংলাদেশ ঘূৰি গ'ল তেওঁলোকৰ নাম নোসোমায়, কোনোবা পশ্চিমবংগত গ'ল, কেৰালাত গ'ল, তাতে সোমাব। কিন্তু য'ত উচ্ছেদ হৈছে সেই জেগাত থাকিব নোৱাৰে। কিন্তু উচ্ছেদ হোৱা মানুহে যদি সেইখন জেগাৰে ওচৰৰ ভাড়াঘৰ এটাত থাকে আৰু ভাড়াঘৰৰ মালিকে যদি কয় যে যোৱা 6 মাহৰ পৰা আছে, তাত সোমাব পাৰে। আসন ভাগ বতৰাটো বহুত আমাৰ বিজেপিত অসুবিধা একো নাই। গতিকে মই ভাবোঁ যে আমি 15-20 ফেব্ৰুৱাৰীৰ ভিতৰত আমি এইখিনি প্ৰক্ৰিয়া সমাপ্ত কৰি ল'ম। আৰু মোটামুটি আজি ৰাতিপুৱা মই অতুল বৰাৰ লগত পাতি আছিলোঁ, আমাৰ আলোচনা যিহেতু হৈয়ে থাকে, গতিকে আমাৰ ক্ষেত্ৰত সেইটো ইমান এটা মানে এইটো বহুত ডাঙৰ এটা প্ৰক্ৰিয়া নহয়। সেইটো যোৱাবাৰো আপোনালোকে MP ইলেকশ্যনত সুধি আছে, এদিন মই ৰাতিপুৱা এনাউন্স কৰি দিছোঁ। গতিকে ইয়াতে আমাৰতো এনেকুৱা প্ৰক্ৰিয়া নহয় যে টেবুলত কথা পাতিম, সাংবাদিকসকল বাহিৰত ৰখি থাকিব, কোনোবা ওলাই আহিব, বিবৃতি দিব, তেনেকুৱা বিষয়বস্তু নহয়। আমাৰতো ঘৰুৱাভাৱে হৈ যাব। আমি বিৰোধী কৈছে স্যাৰ অকল আপোনাৰ বদনাম গাব যে কোনো তেওঁলোকৰ ষ্ট্ৰেটেজি নাই, আৰু আপোনালোকৰ হৈছে যে উন্নয়ন। চাওক, মোৰ যেতিয়া চবেই বদনাম গাব তেতিয়া মই মানুহজন যিমানৰ মানুহ তাতকৈ ডাঙৰ মানুহ হৈ যাম। গতিকে ময়ে যদি টাৰ্গেট হওঁ যে অসমত আৰু একো কথা নাই, হিমন্ত বিশ্বটোৱে সমস্যা, তেতিয়াহ'লে এনেকুৱা হ'ব যে এফালে হিমন্ত বিশ্ব শৰ্মা, বাকীফালে চব। গতিকে মোক ইমান ডাঙৰ নবনালে ভাল, ইমান ডাঙৰ হোৱাৰ ইচ্ছাও নাই। সাধাৰণ মানুহৰ দৰে চলি থাকিলে ভাল। কংগ্ৰেছে জাতি বচাওঁ মাটি বচাওঁ। জাতি মানে কোন জাতি? মিয়া জাতি নে অসমীয়া জাতি? কাৰণ মই দেখিছোঁ জাতি বুলি লিখিছে, কিন্তু জাতিটোৰ আগত লিখা নাই যে অসমীয়া জাতি বচাওক বুলি। তেওঁলোকে জাতি বুলিহে লিখিলে, জাতিটোৰ আগততো জাতিটোৰ নাম দিয়া নাই। গতিকে আগত লিখি লওক মিয়া জাতি বচাওক বুলি। প্ৰিয়ংকা গান্ধীটো আগে পিছেও আহে। প্ৰিয়ংকা গান্ধী অসমত যোৱাবাৰ ইলেকশ্যনতো আহিছে, তাৰ আগৰবাৰো আহিছে, তাৰ আগৰবাৰো আহিছে। এতিয়া প্ৰিয়ংকা গান্ধীটো অসমত কিমান 20-25 বাৰটো অলৰেডি আহিয়ে গ'ল। গতিকে নতুনকৈ আৰু কি কৰিব মই নাজানো। যদি কিবা নতুন ভাষা তাষা শিকি আহিছে বোলে অসমীয়াত এইবাৰ ভাষণ দিব, এইটো বেলেগ কথা। কিন্তু তেওঁতো ইয়াত অহাটোতো পুৰণা কথা। যোৱাবাৰতো চাহ বাগিচাতো গৈছে, ৰাণাইটো জানে, যোৱাবাৰ বাগিচাৰ ভিতৰত গৈছে, বাগিচাত ফটো উঠিছে, এইবিলাকতো এবাৰ পাত ছিঙিছে, এবাৰতো হৈ গৈছে এইবিলাক। এবাৰ নতুন কি কৰে সেইটো বেলেগ কথা। এটা কথা কৈছে বিৰোধী ঐক্যবদ্ধ হ'লে এবাৰ বিজেপি নিষ্ঠাৰ নাই বুলি কৈছে। সেইটোতো নিষ্ঠাৰটো তেওঁলোকে ভাবিবই নিষ্ঠাৰ নাই বুলি, সেইটোতো তাত কি ডাঙৰ কথাটো আছে? তেওঁ যদি মানুহক কৈ দিয়ে নিষ্ঠাৰ আছে বুলি, তেওঁ কোনে ভোট দিব? তেওঁতো নিষ্ঠাৰ নাই বুলিয়ে ক'ব লাগিব। যদি নিষ্ঠাৰ আছে বুলি কয় তেওঁক কোনে ভোট দিব?
যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।